নমস্কাৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই এটা বিশেষ কাৰণত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই আজি আপোনালোকক কোনো আবৃত্তি শুনাব বিচৰা নাই বা আবৃত্তিৰ বিষয়ে একো আলোচনাও কৰিব বিচৰা নাই। আপোনালোকে হয়তো ভালদৰেই জানে যে আজি বহু বছৰ মই আবৃত্তি বিদ্যালয়ত পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰিবৰ বাবে প্ৰচেষ্টা চলাই আহিছোঁ। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীৰ ৩ তাৰিখে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সেৱা আৰু কাউন্সিললৈ অনুমোদন নহয় বিবেচনাৰ বাবে এখন পত্ৰও প্ৰেৰণ কৰিছিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল সেৱাৰ অধ্যক্ষ বা সচিবে গোটেই বিষয়টো নস্যাৎ কৰিছে। মই কেইবাবাৰো তেখেতসকলৰ ওচৰতে গৈছোঁ। সেৱাৰ অধ্যক্ষই মোক যথেষ্ট বেয়া ব্যৱহাৰ বুলিয়েই ক'ব লাগিব। লেই জাতীয় নহ'ব বুলি কোৱাৰ পিছত বাৰে বাৰে কিয় আহি আছে, নাহিব আজিৰ পৰা, এনেকুৱা ধৰণৰ বক্তব্য তেখেতে মোক প্ৰেৰণ কৰিছে। টেলিফোনতেই হওক বা তেখেতৰ কাৰ্যালয়তেই হওক। সচিবগৰাকীয়ে এনেকুৱা ধৰণৰ প্ৰশ্নও কৰিছে যে আবৃত্তি বিষয় হ'লে ল'ৰা ছোৱালীৰ কি লাভ হ'ব। মই তেনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছোঁ। তাতোকৈ আটাইতকৈ ডাঙৰ কথা, মই এটা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে, যিটো কাৰণে মই আজি আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আপোনালোকৰ মতামত বিচাৰিছোঁ। আপোনালোকে মতামত দিয়ক কমেণ্টৰ জৰিয়তে। মোক প্ৰশ্ন কৰা হৈছে যে কোনেও বিচৰা নাই, আপুনি কিয় বিচাৰিছে? ইয়াত আপোনাৰ লাভ কি? মই কোনো ব্যক্তিগত লাভালাভৰ বাবে এইখিনি আগবঢ়োৱা নাই। সঁচাকৈয়ে কোনেও বিচৰা নাই নেকি বাৰু? যদি সঁচাকৈ কোনেও বিচৰা নাই আবৃত্তি বিদ্যালয়ত এটা শৈক্ষিক বিষয় হওক বুলি যদি কোনেও বিচৰা নাই, তেনেহ'লে মই আজি এই মুহূৰ্ততেই গোটেই প্ৰক্ৰিয়াটো ইতি পেলাম। ফেচবুকত মোৰ যথেষ্ট সংখ্যক সাহিত্য জগতৰ ব্যক্তি আছে, যথেষ্ট সংখ্যক কাব্য জগতৰ আছে, ৰাজনীতি জগতৰ আছে, সংবাদ মাধ্যমৰ আছে, বিভিন্ন সাংস্কৃতিক কৰ্মী আছে, নাট্য জগতৰ মানুহ আছে, ৰাজনীতিবিদো আছে। মই সকলোলৈকে মোৰ এটাই প্ৰশ্ন, আপোনালোকে সঁচাকৈ কোনেও বিচৰা নাই নেকি বাৰু? সচিবগৰাকীৰ প্ৰশ্নৰ উত্তৰত মই কৈছোঁ যে আবৃত্তি যদি এটা শৈক্ষিক বিষয় হয়, অন্ততঃ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে, অসমৰ ল'ৰা ছোৱালীখিনিয়ে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ শিকিব। শিক্ষামন্ত্ৰী মহোদয়লৈ মই আন্তৰিক ধন্যবাদ, তেখেতে একোখনকৈ পত্ৰ প্ৰেৰণ কৰাৰ বাবে। মই শিক্ষামন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, আপোনালোকৰ নীতি, আপোনালোকৰ আদৰ্শই হৈছে জাতি মাতি ভেটি। ভাষা নাথাকিলে জাতি নাথাকে। আৰু আবৃত্তিৰ জৰিয়তে অন্ততঃ নৱপ্ৰজন্মই অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ শিকিব। অসমীয়া ভাষাটোৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা বাঢ়িব এটা পাৰফৰ্মিং আৰ্টৰ জৰিয়তে। যদিহে ভাষা নাথাকে, তেতিয়াহ'লে জাতি ভেটি কেনেকৈ থাকিব? আমি বহু বছৰ ধৰি প্ৰচেষ্টা চলাই আহিছিলোঁ। মই HRDকে আদি কৰি মই UGCলৈ আবেদন কৰিছিলোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ত এটা শৈক্ষিক বিষয় হিচাপে, ঐচ্ছিক বিষয় হিচাপে আবৃত্তি অন্তৰ্ভুক্ত হওক। বহুকেইজন উপাচাৰ্য আহিলে গ'ল, কোনেও কাণ সাৰ নিদিলে। শেষত UGCলৈ আবেদন কৰাৰ পিছত UGCয়ে আবৃত্তি
গুৱাহাটী বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনালে। 2018 চনত বিশ্ববিদ্যালয়ত আবৃত্তি এটা ঐচ্ছিক বিষয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত আবৃত্তি এটা ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ল। যদি বিদ্যালয়ত কোনেও নপঢ়ে তেতিয়াহ'লে মহাবিদ্যালয়ত কি কৰিব ল'ৰা ছোৱালীবিলাকে? কিয় পঢ়িব? মোক এনেকৈও যুক্তি প্ৰদৰ্শন কৰিছে যে শিক্ষক কি হ'ব, কোনে শিকাব? বিদ্যালয়ত সংগীতৰ শিক্ষক দিয়ানো কেইবছৰ হৈছে, কিন্তু আজি অত বছৰ ধৰি সংগীতৰ শিক্ষা গ্ৰহণ কৰি বাহিৰত শিক্ষা গ্ৰহণ কৰি সেৱাৰ আণ্ডাৰত জানো মেট্ৰিক পৰীক্ষা দি থকা নাই ল'ৰা ছোৱালীয়ে? তেনেকৈ আবৃত্তিও বাহিৰত শিকিব। আগতে আপোনালোকে বিষয় হিচাপে প্ৰতিষ্ঠা কৰক। মই আচলতে আপোনালোকৰ পৰা এটা কথাই জানিব বিচাৰিছোঁ, মোক যিদৰে প্ৰশ্ন কৰা হৈছে কোনেও বিচৰা নাই, আপুনি কিয় বিচাৰিছে? ইয়াত যিসকলে চাই আছে বা মোৰ ফেচবুকত যিসকল মোৰ বন্ধু বান্ধৱী আছে, আপোনালোকে মন্তব্য কৰক। আপোনালোকৰ মন্তব্য মই আচলতে জনমত এটা বিচাৰিছোঁ আজি। সঁচাকৈ যদি আপোনালোকে বিচৰা নাই, মই গোটেই প্ৰক্ৰিয়াটো ইয়াতে এৰি পেলাম। মই ব্যক্তিগতভাৱে অপদস্থ হোৱাৰ ইচ্ছা মোৰ নাই। মই যথেষ্ট অপদস্থও হৈছোঁ, কিন্তু তথাপিও বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মই বাৰম্বাৰ সেৱাৰ অফিচলৈ গৈ আছোঁ। আমি যদি আবৃত্তিটো এটা বিষয় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, অন্ততঃ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে আজি গোটেই অসমখনতেই ব্যক্তিগত খণ্ডত ইংৰাজী মাধ্যমে কোঙা কৰি পেলাইছে অসমীয়া ভাষাটোক। আজি অসমীয়া কথাখিনি ভালকৈ ক'ব নিবিচাৰে, ক'ব নাজানো বুলি গৌৰৱ কৰাৰ নিচিনাও হৈছে। অন্ততঃ আবৃত্তি যদি বিদ্যালয়ত এটা শিক্ষণীয় বিষয় হয়, তেতিয়া অন্ততঃ অসমৰ ল'ৰা ছোৱালীখিনিয়ে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ শিকিব। তেওঁলোকৰ ব্যাকৰণৰ প্ৰতি আনুগত্য বাঢ়িব। এখন ব্যাকৰণ এটা ভাষাৰ সংবিধান স্বৰূপ। তেওঁলোকে শুদ্ধভাৱে উচ্চাৰণ কৰিব শিকিব। উচ্চাৰণ এটা ভাষাৰ মেৰুদণ্ড স্বৰূপ। অন্ততঃ অসমীয়া ভাষাত বিজতৰীয়া শব্দৰ প্ৰভাৱ নঘটিব। আজি বিভিন্ন বিজতৰীয়া শব্দই অসমীয়া ভাষাটো নস্যাৎ কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। আমি দুখ কৰি কি লাভ? আমি ভাষাৰ কাৰণে আন্দোলন কৰি একো লাভ নাই, যদি আমি সামান্যতম এই কামখিনিকে কৰিব নোৱাৰোঁ। মই আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ। যদিহে আপোনালোকে সৰহ সংখ্যকে কয় যে কোনো প্ৰয়োজন নাই, মই আকৌ কৈছোঁ, মই ৰাজহুৱাভাৱে আজি কৈছোঁ যে মই ইয়াতেই ইতি পেলাম। আৰু কিন্তু যদি আপোনালোকে কয় যে ইয়াৰ প্ৰয়োজন আছে, আবৃত্তি এটা বিষয় হিচাপে প্ৰতিষ্ঠা হোৱাৰ প্ৰয়োজন আছে বিদ্যালয়ত, তেতিয়াহ'লে মই জীয়াই থকা দিনলৈকে, মই শেষ নিশ্বাস ত্যাগ নকৰালৈকে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। মই আত্মসন্মান ত্যাগ কৰিম। মোক যিমানেই দুৰ্ব্যৱহাৰ নকৰক কিয়, মই পুনৰবাৰ যাম, পুনৰবাৰ তেওঁলোকৰ ওচৰলৈ যাম, মই বাৰম্বাৰ যাম, মই হাতযোৰ কৰিম। আবৃত্তি যাতে এটা বিষয় হিচাপে, এটা শৈক্ষিক বিষয় হিচাপে প্ৰতিষ্ঠা হয়। আজি তেখেতসকলৰ যুক্তি যে আবৃত্তি শিকি কি লাভ হ'ব, আৰু হঠাৎ অষ্টম শ্ৰেণীত আবৃত্তিটো কেনেকৈ দিয়া যায়? ঐচ্ছিক বিষয় হঠাতেই লয়। কোনো 5-6ৰ পৰা কোনেও সংগীত শিকি অহা নাই বিদ্যালয়ত, কিন্তু সংগীতৰ পৰীক্ষা জানো মেট্ৰিকত নিদিয়ে? ফাইন আৰ্টছ 5-6ৰ পৰা জানো ফাইন আৰ্টছৰ টিচাৰ বা ফাইন আৰ্টছ শিকোৱা হয়? কিয়? ফাইন আৰ্টছ জানো মেট্ৰিকত ফাইন আৰ্টছ জানো এটা ছাবজেক্ট নহয়? 5-6ৰ পৰা জানো কম্পিউটাৰ শিকোৱা হয়? আজি কম্পিউটাৰ জানো এটা ঐচ্ছিক বিষয় নহয়? তেনেহ'লে আবৃত্তিটো 5-6ৰ পৰা কিয় শিকাব লাগে? যাৰ আবৃত্তিৰ প্ৰতি ধাউতি আছে তেওঁলোকে সৰুৰ পৰা বাহিৰত শিকিব। যেতিয়া ছাত্ৰ ছাত্ৰী বাঢ়িব, চৰকাৰে এটা সময়ত বাধ্য হ'ব, যিদৰে আজি সংগীতৰ
শিক্ষক নিযুক্তি দিবলৈ বাধ্য হৈছে, তেনেকৈ এটা সময়ত আবৃত্তিৰ শিক্ষক নিযুক্তি দিবলৈ বাধ্য হ'ব। গতিকে মই এই সুযোগতে শিক্ষামন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে চৰকাৰৰ প্ৰতিনিধিত্ব কৰা এজন বিষয়া, তেখেত অসমীয়া হওক বা অনা অসমীয়াই হওক, এজন বিষয়াই আপুনি প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিলে কিয়? হয়তো মই যেতিয়া পুনৰবাৰ আপোনাৰ ওচৰলৈ গৈছিলোঁ, আপুনি কৈছিলে মই অধ্যক্ষক জনাম, অধ্যক্ষক ক'ম। হয়তো আপুনি কৈছে, আপুনি হয়তো পুনৰবাৰ কৈছে তেখেতক, কিন্তু আপোনাৰ পত্ৰৰ প্ৰত্যুত্তৰ তেখেতে যদি দিলেহেঁতেন, তেতিয়াহ'লে অন্ততঃ মই বুজি পালোহেঁতেন যে কিহৰ কাৰণে অসুবিধাটো কোনখিনিত। সচিবগৰাকীয়ে মোক পাঠ্যক্ৰম অৰ্পণ কৰিব কৈছিলে, মই পাঠ্যক্ৰম প্ৰস্তুত কৰি এটা পাঠ্যক্ৰমৰ নমুনা তেখেতসকলৰ হাতত অৰ্পণো কৰিছোঁ। 2020 চনৰ 3 ফেব্ৰুৱাৰীত মই অধ্যক্ষৰ হাতত মন্ত্ৰী মহোদয়ৰ পত্ৰখন হস্তান্তৰ কৰিছিলোঁ। আজি এবছৰ হ'ব হ'ল, আৰু তেখেতসকলৰ কথা কোনেও বিচৰা নাই। হয়তো আনুষ্ঠানিকভাৱে মোৰ দৰে কোনেও বিচৰা নাই, আনুষ্ঠানিকভাৱে, কিন্তু অনানুষ্ঠানিকভাৱে আপোনালোকে আশা নকৰেনে কোনেও? যদি আপোনালোকে আশা কৰে, তেনেহ'লে আপোনালোকক মই আচলতে জনমত বিচাৰিছোঁ, আপোনালোকেও প্ৰচেষ্টা কৰক নিজাববীয়াকৈ। মই বহু বছৰ প্ৰচেষ্টা কৰিছোঁ, চৰকাৰো সলনি হ'ল, তথাপিও আজিলৈকে একো এটা হোৱা নাই। সুখৰ বিষয়, এইখন চৰকাৰৰ এইগৰাকী শিক্ষামন্ত্ৰীয়ে কিছু আগভাগ ল'লে, পুনৰবাৰ তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো ইমানতেই বন্ধ হৈ আছে, আৰু একেবাৰেই কোনোপধ্যেই তেখেতসকলে এই ক্ষেত্ৰত আগবাঢ়িব নিবিচাৰে। তেখেতসকলৰ এখন একাডেমিক কমিটি আছে, একাডেমিক কমিটিতো এই কথাটো আলোচনা হোৱা নাই, বিবেচনাৰ বাবে পঠিয়াইছিলে, তেওঁলোকে বিবেচনাই কৰা নাই। তেখেতসকলে মোৰ লগত কোনো আলোচনাই কৰিব নিবিচাৰে। অধ্যক্ষগৰাকীয়ে মোক টোটেলি এভইড কৰিছে, অকল এভইড কৰাই নহয়, তেখেতে দুৰ্ব্যৱহাৰ কৰিছে। মই যথেষ্ট দুৰ্ব্যৱহাৰো পাইছোঁ তেখেতৰ পৰা। তথাপিও মই বিচাৰিছোঁ এই আবৃত্তি এটা বিষয় হওক, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। মই আকৌ কৈছোঁ, পুনৰবাৰ কৈছোঁ, তেখেতসকলে কোৱাৰ দৰে কোনেও বিচৰা নাই শব্দটোতে আচলতে মই অতি কষ্ট পাইছোঁ, যে সঁচাকৈ কোনেও বিচৰা নাই। মই অকলে কিয় কৰোঁ? মই কিয় কৰোঁ? যদি কোনেও নিবিচাৰে, মইনো কাৰ কাৰণে কৰিছোঁ? ইয়াত মোৰ ব্যক্তিগত লাভালাভ কি আছে? নতুন প্ৰজন্মৰ বাবে মই যিখিনি কৰিছোঁ, নতুন প্ৰজন্মৰ বাবে কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ মতামত মোৰ বাবে মোৰ কামৰ উৎসাহ হ'ব। যদি আপোনালোকে বিচাৰে যে লাগে, মই কথা দিছোঁ, মই জীয়াই থকা দিনলৈকে, মই শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্তলৈকে মই প্ৰচেষ্টা চলাই যাম। এইখিনিতে আপোনালোকক জনাবলৈ পাই মই সুখী হওঁ যে বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ত আবৃত্তি এটা বিষয় হ'বৰ কাৰণে তেওঁলোকে সকলোখিনি আগবঢ়াইছে, আৰু অসমক তেখেতসকলে আদৰ্শ বুলি কৈছে। প্ৰতিজন অসমীয়াৰ বাবে এইটো এটা গৌৰৱৰ বিষয়। ঢাকা বিশ্ববিদ্যালয়ে অসমক আদৰ্শ হিচাপে লৈ এই প্ৰচেষ্টা তেওঁলোকে আগবঢ়াইছে, আৰু অসমত বিদ্যালয়ত কিয় হ'ব নোৱাৰে, কিয় নালাগে, তেখেতসকলে যদি সেইটোৱে বুজালেহেঁতেন। মই সদায় ফেচবুকত এটা কথাই লিখি আছোঁ, সকলোৱে সহযোগিতা বিচাৰিছোঁ। ফেচবুকত মোক কমেণ্ট দিয়ে, হয় সহযোগিতা আছে, আপোনালোক আমি লগত আছোঁ, কিন্তু অকল ফেচবুকত মোৰ লগত থাকিলেই নহ'ব, আপোনালোকৰ ফালৰ পৰা প্ৰচেষ্টা চলাওক। মই ফেচবুকত এইটোও লিখিছোঁ যে যিখিনিয়ে আবৃত্তি শ্ৰদ্ধা কৰে, আবৃত্তি ভাল পায়, আবৃত্তি এটা বিষয় হোৱাটো বিচাৰে, নিজৰ নিজৰ ক্ষেত্ৰত আপোনালোকে কাম কৰক।
আপোনালোকে নিজৰ নিজৰ ক্ষেত্ৰৰ পৰা চৰকাৰলৈ সেৱালৈ আপোনালোকে আবেদন কৰক। মই আজি ৰাজহুৱাভাৱে আপোনালোকক আবেদন কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। আপোনালোকে মোক সহযোগ কৰিব নালাগে, আপোনালোকে নিজে নিজক সহযোগ কৰক, আগবাঢ়ি আহক। মই পুনৰবাৰ আপোনালোকক মোৰ উদ্দেশ্যৰ কথা প্ৰকট কৰিলোঁ। যদি আপোনালোকে বিচাৰে আবৃত্তি এটা বিষয় হওক, অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীলৈ মই ইতিমধ্যে পাঠ্যক্ৰমো সেৱাত হস্তান্তৰ কৰিছোঁ। যদি আপোনালোকে বিচাৰে আপোনালোকেও আগভাগ লওক, চৰকাৰৰ দৃষ্টিগোচৰ কৰক, সেৱাৰ দৃষ্টিগোচৰ কৰক, ইয়াৰ প্ৰয়োজনীয়তা আপোনালোকে উপলব্ধি কৰক। নহ'লে সদায় মই হয়তো এইটো আকৌ শুনিব লগা হ'ব পাৰে যে কোনেও নিবিচাৰে, আপুনি কিয় বিচাৰিছে? আপোনালোকে নিশ্চয় বিচাৰে, যিসকলে বিচাৰে। আৰু যদি নিবিচাৰে, সৰহ সংখ্যকে যদি নিবিচাৰে, মই আকৌ কৈছোঁ, মই ইয়াতে ইতি কৰিম। শেষত আপোনালোকলৈ পুনৰবাৰ মোৰ অনুৰোধ, আপোনালোকে আবৃত্তিৰ জৰিয়তে নৱপ্ৰজন্মক অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ, অসমীয়া কাব্য জগতৰ লগত নতুন প্ৰজন্মক পৰিচয় কৰাই দিবৰ বাবে আপোনালোকে এইখিনি সহযোগ মোক কৰক। এইখিনিকে ক'বৰ বাবে মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আবৃত্তি কৰি যাম, আবৃত্তি কৰি যোৱাটোৱেই ডাঙৰ কথা নহয়। বহুত আবৃত্তিকাৰ আছে, অসমত বৰেণ্য আবৃত্তিকাৰ আছে। তেখেতসকলৰ আবৃত্তি শুনি ল'ৰা ছোৱালীয়েও আবৃত্তি কৰিব, ভাটৌৰ দৰে কেইটামান কবিতা পাঠ কৰিব, কবিতা আবৃত্তি কৰিব, তেওঁলোকৰ পৰা শুনিব, CD শুনিব, শুনি পেলাই কবিতা আবৃত্তি কৰিব। একো লাভ নহয়, তেনেকৈ আবৃত্তি কৰি একো লাভ নহয়। আবৃত্তিৰ জৰিয়তে যাতে অসমীয়া ভাষাটো শুদ্ধকৈ শিকে, কবিতা আবৃত্তিৰ জৰিয়তে যাতে অসমীয়া কাব্য জগতৰ লগত পৰিচয় হয় নতুন প্ৰজন্ম। ধন্যবাদ। আবৃত্তি সৰ্বশ্ৰেষ্ঠানাং বুধাদপি গৰীয়সী।